হেল্ল' বন্ধু বান্ধৱীসকল, মই ভ্ৰমণ কৰি আছোঁ অসমৰ একমাত্ৰ পাহাৰীয়া ঠাই ডিমা হাছাওলৈ। কি সুন্দৰ পাহাৰীয়া ঠাই। মই এই ট্ৰেভেলিং আৰম্ভ কৰিছোঁ নগাঁও জিলাৰ কামপুৰৰ পৰা আৰু গৈ আছোঁ ডিমা হাছাওৰ বিখ্যাত ঠাই মাইবং হাফলঙলৈ। সুন্দৰ সুন্দৰ পাহাৰীয়া ঠাই দেখি বহুত বেছি মজা লাগি আছে। চাৰিওফালে কেৱল সেউজীয়া পৰিৱেশ আৰু ওখ ওখ পাহাৰ। ডিমা হাছাওত পৰ্যটকসকলে চাবলগীয়া ঠাই বহুত আছে। ষ্ট'ন হাউচ, শিলৰ ঘৰ, মাইবং টাৰ্নেল, জাতিংগা যাৰ কাৰণে পৃথিৱী বিখ্যাত, য'ত চৰাই আত্মহত্যা কৰে, উমৰাংচু লেক, পানীমূৰ আৰু বিভিন্ন ধৰণৰ ৱাটাৰফলছ দেখিবলৈ পাব। ডিমা হাছাওক মিনি ছুইজাৰলেণ্ড বুলি কোৱা হয়। ইমান বেছি সুন্দৰ ঠাই আমাৰ অসমত আছে। বৰাইল পৰ্বত ডিমা হাছাওত আছে। তুমজাং পিক এটা ওখ পাহাৰীয়া ভিউ পইণ্ট, য'ৰ পৰা প্ৰকৃতিৰ এটি সুন্দৰ নাজাৰা দেখিবলৈ পোৱা যায়। ডিমা হাছাওৰ ৰাস্তা ঘাট বৰ বেছি ভাল নহয়, বিশেষকৈ বাৰিষা দিনত বহুত বেছি পৰিমাণে লেণ্ডশ্লাইড হয়, ভূমিস্খলন হয়। চ' সাৱধানে ট্ৰেভেলিং কৰিবা। আপুনি যদি ডিমা হাছাওত আহে তেতিয়াহ'লে ট্ৰেইনৰ জৰিয়তে আহিব পাৰিব। হাফলং ৰেলৱে ষ্টেচন আছে, কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই। ডিমা হাছাওত উমৰাংচুত প্ৰতি বছৰে ফেলকন ফেষ্টিভেল হয়। মোৰ এই পাহাৰীয়া ঠাইবোৰ বহুত বেছি ভাল লাগে। মই ডিমা হাছাও গৈ থাকোঁ, প্ৰতি বছৰে মই ডিমা হাছাওলৈ যাত্ৰা কৰোঁ। সুন্দৰ সুন্দৰ ঠাইবোৰ দেখি বৰ বেছি ভাল লাগে। আহিবচোন আপোনালোকে কেতিয়াবা এই বিখ্যাত ডিমা হাছাওলৈ। ইমান সুন্দৰ সুন্দৰ ৱাটাৰফলছ দেখিবলৈ পোৱা যায় ন পাহাৰীয়া ঠাইত। ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।